তো সেই বন্ধুসকল আজি মই কিছুমান ট্ৰেইলাৰ আৰু টিজাৰ বা ফাৰ্ষ্ট লুকৰ বিষয়ে কথা পাতিম যেনেকি ইণ্ডিয়ান চিনেমাই এই মাহত ৰিলিজ কৰিব। তো বহুতো ট্ৰেইলাৰ আৰু টিজাৰ ৰিলিজ হৈ গৈছে আৰু কেইটামান ট্ৰেইলাৰ টিজাৰ চাইছো মই অবাক হৈ গৈছো। মানে আমি প্ৰথমতে মানে কথা পাতিম ইয়াতে এটা ট্ৰেইলাৰ যাৰ নাম হৈছে ৰাজা শিৱাজী যেনেকি ৰিতেশ দেশমুখ, জেনেলিয়া ডিসোজা, সঞ্জয় দত্ত, বিদ্যা বালান, অভিষেক বচ্চন, ফাৰদিন খানকে ধৰি বহুতো প্ৰমুখ এক্টৰ এক্ট্ৰেছ আছে, কিন্তু ট্ৰেইলাৰটো একদম কি ললে গু মানে চাবলৈ গলে কি হয় ৰাজা শিৱাজীৰ নিচিনা এটা কন্টেন্টৰ ওপৰত যেতিয়া ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত চেষ্টা ষ্টৰী যিটো আমাৰ মানে প্ৰাউড সেইবোৰ মানে কাহিনীটো বনাবলৈ যায় তেতিয়া বহুত বস্তু ষ্টাডি কৰিব লাগে যি নেকি মই ইয়াত দেখি পোৱা নাই। কাৰণ প্ৰথম কথাটো ৰিতেশ দেশমুখক মানে এনেকুৱা এটা ক্যাৰেক্টাৰ প্ৰথমে কেতিয়াও আগে পিছে লোৱা দেখা নাই। হেতৰ মানে যিটো মানে সেই কমেডি জনৰাত থাকে বা এটা লাভ এংগলত থাকে তেনেকুৱা নিচিনা বস্তু দেখি আছিলো, কিন্তু এতিয়া হঠাতে তেনেকুৱা এটা দেখি পেলাই একদম ভাল লগা নাই। সেইকাৰণে ৰিতেশ দেশমুখক মানে প্ৰথমৰ মনৰ পৰাই আমি ছত্ৰপতি শিৱাজী মহাৰাজ এক্টিঙত একো ধৰণৰ মিল দেখা নাই। চাবা চাইলক বিকি কৌশলে কেনেকুৱা ফালি দিছিলে সেইটো লেভেলত আমি দেখা নাই। তো ঠিক আছে, সেইটোতো আহি গ'ল মে মাহত কেনেকুৱা পাব্লিকৰ ৰিভিউ আমি পাছতহে গম পাম। ঠিক আছে, তাৰ পাছত আহি গ'ল ইয়াত পতি পত্নী অৰ वो 1978 একদম পতি পত্নী অৰ वो বুলি এখন চিনেমা আহিছিলে, তাৰে ৰিমেক হৈ গ'ল 2020 পতি পত্নী অৰ वो নামেৰে, যেনেকি কাৰ্তিক আৰ্যন, অনন্যা পাণ্ডে আৰু ভূমি পেডনেকাৰ আছিলে আৰু সেইখন এখন কমেডি ৰোমেন্স ড্ৰামা মুভি আছিলে। আৰু সঁচা কথা ক'বলৈ গ'লে সেইখন মুভি কিন্তু মোৰ ভাল লাগিছিলে, মানে এনজয় কৰিছিলো তাৰ ডায়লগছ, তাৰ প্ৰেজেন্টেশন, তাৰ ষ্টৰী ৰাইটিংৰ ওপৰত। ঠিক আছে, তো সেই চিনেমাখনৰ এতিয়া 3 নম্বৰ পাৰ্ট আহি গ'ল যে পতি পত্নী অৰ वो दो, মানে আৰু তিনিগৰাকী হিৰোইন আহি গ'ল, কুলপ্ৰীত, সাৰা আৰু অমিকা, মানে তিনিজনী হিৰোইনৰ মাজত মানে আয়ুষ্মান খুৰানা এতিয়া কি লফৰা কৰিব পতি পত্নী অৰ वो दो মাজত সেইটো আমাক চিনেমাখন দেখিবলৈ পোৱা যাব। ইয়াত ফাৰ্ষ্ট লুক বা টিজাৰ এটা আহিছে আমি যেনেকি এনজয় কৰিছো আৰু অকনমান কিছ কিছ কো প্যাৰ আৰু নিচিনা টাইপৰ ভাইবছো দিছিলে। তো ফাইনেল ট্ৰেইলাৰ আমি ৱেইট কৰিব লাগিব। ইয়াৰ পাছত আহি গ'ল গনি উইথ চিনি নামৰ এখন চিনেমা যি নেকি 2020 ৰিলিজ হৈছিলে। বিক্ৰান্ত মেছী আৰু য়ামি গৌতম আছিলে, ৰোমেন্স কমেডি ড্ৰামা মুভি আছিলে। সেইখন কিন্তু নেটফ্লিক্সত এতিয়াও আছে আৰু বহুত বেছি মজা চিনেমা সেইখন, আপোনালোকে সেইখন চালে বহুত বেছি ভাল পাব। কাৰণ তাৰ কমেডি টাইমিং এনেকুৱা ধুনীয়া আৰু ষ্টৰী পাৰফেকশ্যনটো ইমান বঢ়িয়া যে নেকি আপোনাক এংগেজ কৰি ৰাখিব সেইকলৈকে। আৰু 2 নম্বৰখনত আহি গ'ল এতিয়া অবিনাশ তিৱাৰী, ৰেমেধা শংকৰ, যেনেকি 12 ফেইলৰ পাছত এতিয়া আমি দেখিবলৈ পাম আৰু ৰোমিঅ চিনেমাত ভিলেন পাৰ্ট কৰাৰ পাছত অবিনাশ তিৱাৰীক ফাইনেল ইয়াতে। আৰু চিনেমাখনৰ ট্ৰেইলাৰটো মানে এনেকুৱা হৈ গৈছে যে আজিৰ যুগত মানে যি নেকি আমি ছায়াৰা চাইছো, আমি তেৰে ইश्क में চাইছো, সেই লভ ট্ৰায়াংগলটোৰ পাছত মানে এনেকুৱা এটা লভ ট্ৰায়াংগল ৰোমেন্স কমেডি ড্ৰামা যেনেকি বিক্ৰান্ত মেছী আৰু য়ামি গৌতমৰো ইয়াতে কেমিঅ হিচাপে আমি এটা ৰোল দেখিবলৈ পাইছো কাষ্টিঙত, কিন্তু নাজানো চিনেমাখন আমি চালেহে গম পাম। বাট ট্ৰেইলাৰটো কিন্তু লুকছ অলপ প্ৰমিচিঙে আছিলে। মেধা শংকৰক বহুত ফ্ৰেছ লাগিছিলে, মানে সিহঁতৰ জড়িত কেমিষ্ট্ৰিটো ভাল লাগিছে, কিন্তু চিনেমাখন যেতিয়া ৰিলিজ হ'ব তেতিয়াহে আমি গম পাম। মেত একদম আহি আছে চাকাচাক চিনেমাখন চাবলৈ, আৰু মই এইখন চিনেমাক লৈ অকমান উৎসুকৰ কাৰণে আছো কাৰণ তেওঁলোকৰ পেয়াৰটো মোৰ মজা লাগিছে। ঠিক আছে, ইয়াৰ পাছত আহি গ'ল কপিল শৰ্মাৰ এখন মুভি যাৰ নাম আছিলে দাদি কি শাদী, মানে কিছ কিছ কো প্যাৰ কৰো 2 একদম ছুপাৰ ফ্লপ হোৱাৰ পাছত কপিল শৰ্মা ভাবিছে যে মই চিনেমা কৰিম আৰু হিট কৰিম। ই মানে কোনটো জনৰাত সোমাই আছে মই ভাবি পোৱা নাই। আচলতে কপিল শৰ্মা শ্ব'তে তাক ভাল লাগে, বাকী চিনেমা কৰিলে তাক সেইটো বস্তু শ্বুট নকৰে। এখনে মুভি আছিলে ভাল, কিছ কিছ কো প্যাৰ কৰো, তাৰ পাছত তাৰ কিছ কিছ কো প্যাৰ কৰো কোনো ফ্লপ হৈ গ'ল। এখন দেশ ভক্তি মুভি আছিল, নামটো মই অকমান পাহৰিছো, সেইখনো ফ্লপ হৈ গ'ল। তাৰ পাছত এতিয়া আহি গ'ল আৰু এইখন দাদি কি শাদী। আৰু ইয়াৰ কনচেপ্টটো এনেকুৱা, মানে আমাৰ ভাৰতীয় সমাজখন কি ইমান ডেভেলপ হৈ গ'ল নে, একদম মানে বহুত প্ৰাপ্তবয়স্ক হোৱাৰ পাছতো মাকৰ বিয়াৰ কাৰণে একদম দৰা বিচাৰিব লগা হয়। আৰু সেইটো সামাজিক ৰীতি নীতিৰে আচৰিত, কিন্তু সেই সমাজখনলৈ মানে সেই ইমান যেতিয়া মডাৰ্ণ হৈ গৈছে এই চিনেমাখন আমি চাগে শ্বুট কৰিব নোৱাৰিমেই, এই চিনেমাখন নিজক ৰিলেট কৰিব নোৱাৰিমেই মানে। ঠিক আছে, কাৰণ ইয়াত কপিল শৰ্মাৰ ককাক ইয়াতে কন্যা বিচাৰি আছে তাৰ বিয়াৰ কাৰণে। ঠিক আছে, নাতিনীৰ বিয়াৰ কাৰণে। তাৰ পাছত যেতিয়া কন্যা পায় সেই কন্যাৰ মাকৰ আকৌ বিয়াৰ লাভ কৰাটোতে গোটেই চিনেমাৰ এংগলটো ঘূৰাই ফুৰা আমাৰ ট্ৰেইলাৰটোত দেখাইছে। তো ট্ৰেইলাৰটো মানে ইমানো ঠিক নালাগিলে, তথাপিও মানে এখন আহিব মানে চাম তেতিয়াহে গম পাম। আচলতে সঁচা কথা ক'বলৈ গ'লে মই এইখন চিনেমাৰ প্ৰতি ইমান ইচ্ছুক নহয়, কাৰণ কপিল শৰ্মাৰ এক্টিংটো মোৰ ইমান ভাল নালাগিলে। আৰু চিনেমাখন হয়তো কমেডি ড্ৰামা ফেমিলি এণ্টাৰটেইনাৰ হ'ব ইয়াতে, তথাপিও মানে ইমান এটা আপগ্ৰেড ফেমিলি ড্ৰামা চাব পৰাকে মানে আমি ইমান মডাৰ্ণ হোৱা নাই ন। কাৰণ কেলে আমি এখন ভাৰতীয় সমাজ এখন বেলেগ এটা ষ্টেজতে থাকো, তো ইমান এটা মডাৰ্ণ দেখুৱাবলৈ গ'লে মানে সেই বস্তুটোৰ লগত আমি মিলাপ কৰিব নোৱাৰো। আৰু চবতকে ডাঙৰ ইয়াতে আৰু এটা কথা কি গম পায়নে, ইয়াতে আহি আছে আপোনাৰ ধ্ৰুৱ চাৰ্জাৰ এখন মুভি যি নেকি মাৰ্টিন ছুপাৰ ব্লকবাষ্টাৰ ফ্লপ হোৱাৰ পাছত এতিয়া আহি গৈছে ইয়াতে কেডি। আৰু তাৰ ট্ৰেইলাৰটো চালো, অ মাই গড, হিন্দীতো মই নেপালোৱে, মই কানাডাতে চালো। মানে চাবলৈ গ'লে ইয়াছে কানাডা ইণ্ডাষ্ট্ৰি একদম ইণ্টাৰনেশ্যনেল লেভেলত লৈ গৈছে, কিন্তু ই ধ্ৰুৱ চাৰ্জাই মাৰ্টিনৰ একদম চিনেমাৰ পাছত আৰু এইখনো যি ডুবাইছে সি মানে একদম জোতাৰ তললৈ লৈ যাব। এনেকুৱাই ফাল্টু ট্ৰেইলাৰ এটা দিছে মানে ইয়াতে। মই সেইখন চাই মানে ভাবিছো আৰে
একশন চিনেমা বনাবলৈ গৈ আছে ধুৰন্ধৰৰ পাছত একশন চিনেমাবোৰ চালে এনেকুৱাবোৰ একদম প্লাষ্টিক নিচিনা লাগিছে আৰে এই যে মিঠা পান খাই পিক এনেকে পেলাই দিয়ে তেনেকুৱা নিচিনাকে তেজ ওলাইছে কি মানে আৰু সঞ্জয় দত্ত একটো দেখি দেখি একদম মাথাটো পাগলা হৈ গৈছে কাৰণ চবতে ইয়াকে মই দেখিবই পাইছো যেনেকুৱা যি নহওক মুভিজ হওক বা আপোনাৰ ট্ৰেইলাৰ অকণমান সময় কাৰণে ওলাবই মানে আপুনি চাওক এতিয়া ৰাজাচি বাজি তাতো ভিলেন আৰু ইয়াতো ক্ৰেডিট মানে বান্দাই মানে কি কৰি আছে মানে ইৰিটেটিং হৈ গৈছো মানে ঠিক আছে তেখেতৰ টেলেণ্ট মানে একদম দেখি দেখি মানে কামোৰ পাই গৈছো আচলতে শিল্পা চেট্টি আছে এটা বিজয় সেতুপতি আৰু সুদীপ নিচিনা এক্টৰো ইয়াতে নাম মেনশ্যন আছে তো তেওঁলোকক কেনেকে ইউজ কৰিছে সেইটো বস্তুটো মই চিনেমাখন চালেই গম পাম সঁচা কথা ক'বলৈ এইখন চিনেমা চাবলৈ মোক বহুত ধৈৰ্যৰ প্ৰয়োজন যি নেকি মই আজিৰ পৰাই গোটাই যাব লাগিব নহ'লে মই নিজে ব্লাষ্ট হৈ যাম মানে তো বন্ধুসকল আৰু এখন চিনেমা আহি গ'ল যি নেকি আমাৰ ইণ্ডিয়ান চিনেমাৰ গোবিন্দা যি লাইট ভাৰ্চন আছে কোন হয় গম পায় নে বৰুণ ধাৱান আফটাৰ বৰ্ডাৰটো তাৰ মুভিখন আহি গৈছে হিৰ' ৰোলত এই জাৱানী তো ইশ্ক হোনা হে নামটো মানে ঠিক আছে বৰ একদম মানে হিন্দী নাম এটা দি দিলে এই জাৱানী তো ইশ্ক হোনা হে আৰু তাই চিনেমাখন ডাইৰেক্ট কৰিছে তেখেতৰ দেউতাকে ডেভিড ধাৱানে আৰু একদম গোবিন্দাৰ নিচিনা লাগি গৈছে যেনেকৈ কুলি নম্বৰ 1 গেমলাৰ নম্বৰ 1 বিবি নম্বৰ 1 তেনেকুৱা নিচিনাকে এটা ফেচ আহিছে ইয়াতে তাৰ পৰা ঠিক আছে এটা মানে গোন্ধ আহিছে এই চিনেমাৰ ফাৰ্ষ্ট লুকৰ পৰা কি সৰু বাচ্চা দুটাই মানে এনাউন্সমেন্ট কৰি থাকে তেখেতৰ নিজৰ বাপেকক ইন্ট্ৰডিউচ কৰে আৰু সেই বস্তুটো বহুত বেছি ভাল লাগিছে এতিয়াও ট্ৰেইলাৰ আহিবলৈ বাকী আছে আৰু ট্ৰেইলাৰ আহিলে আমি ভালদৰে কথা পাতিম কিন্তু বৰ্তমান যিটো এনাউন্সমেন্ট আহিছে সেইটো বস্তু বেছি ভাল লাগিছে আৰু মৃণাল ঠাকুৰৰ পূজা হেগড়েৰ যিটো বিউটি সেইটো বস্তু বহুত বেছি ধুনীয়া লাগিব জড়িত বহুত বেছি ভাল লাগিব বাছ কমেডিটো বহুত বন্ধুবানৰ একদম গোবিন্দা নিচিনা ওলাই যাওক এইটো এনেকুৱা কিছুমান ট্ৰেইলাৰ আহিছে ইণ্ডিয়ান চিনেমাত আপোনালোকে কোনখন ট্ৰেইলাৰৰ কাৰণে বা আপোনালোকে ট্ৰেইলাৰবোৰ চালে নাই কমেণ্ট কৰি একদম জনাই দিব আৰু কোনখন চিনেমাৰ কাৰণে আপোনালোকে বেছি উৎসুক জনাবলৈ একদম নাপাহৰিব তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই